ফেচবুক লাইভৰ সংলগ্ন হোৱা অসমবাসী ৰাইজলৈ মই আকৌ এবাৰ শুভেচ্ছা জনাইছো। ৰাতিপুৱা মই আপোনালোকক জ্যোতি বিষ্ণু আন্তৰ্জাতিক কলা কেন্দ্ৰৰ ওপৰত পৰিচয় কৰাই দিয়াৰ বাবে চেষ্টা কৰিছিলোঁ আৰু তাতে মই আপোনালোকক আমি জ্যোতি বিষ্ণু কলা মন্দিৰটো কেনেকৈ নিৰ্মাণ কৰিছোঁ, কি সুবিধা আছে সেই বিষয়ে বৰ্ণনা কৰিছিলোঁ। এতিয়া মই উপস্থিত আছোঁ বৰদোৱা বটদ্ৰৱাত। অসমীয়া জাতিৰ প্ৰাণ প্ৰতিষ্ঠাতা মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ আবিৰ্ভাৱ এই পবিত্ৰ ভূমিতে হৈছিল। বৰদোৱা বটদ্ৰৱা অসমৰ সাংস্কৃতিক জীৱনৰ এক অনন্য অংগ। আধ্যাত্মিক জগতৰ বাবে ই এক ধ্ৰুৱতৰা স্বৰূপ। মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ নাম মনলৈ আহিলে বৰদোৱা আৰু বটদ্ৰৱাৰ নাম মনলৈ আহিবই। অসমৰ মুখ্যমন্ত্ৰী দায়িত্ব লোৱাৰ পিছৰে পৰা বটদ্ৰৱা থানখনক সৰ্বাংগ সুন্দৰ কৰি গঢ়ি তোলাৰ আমি নিৰলস প্ৰচেষ্টা চলাই আহিছোঁ। আকাশী গংগাক সুন্দৰভাৱে সজাই পৰাই তোলাই হওক, থানৰ মূল কীৰ্তনঘৰেই হওক, আনুষংগিক বিভিন্ন সুবিধাই হওক, বটদ্ৰৱা এতিয়া এক নতুন ৰূপত মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ জন্মস্থানখনক লৈ এতিয়া আমি আকৌ এবাৰ নতুন ৰূপত গৌৰৱ কৰিব পাৰোঁ। আমি সকলোৱে জানো যে বৰদোৱা বটদ্ৰৱাৰ বহু ভূমি একাংশ অচিনাকি লোকে দখল কৰি থৈছিলে। ৰাজ্য চৰকাৰৰ প্ৰচেষ্টাত এই অচিনাকি লোকসকলৰ পৰা আমি থানৰ ভূমি উদ্ধাৰ কৰোঁ আৰু তাৰ লগে লগে এটা সপোন জন্ম হৈছিল। সেয়া হৈছিল গুৱাহাটীত যেনেকৈ শংকৰদেৱ কলাক্ষেত্ৰ আছে তেনেকৈ বৰদোৱাতো আমি মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ আবিৰ্ভাৱ ক্ষেত্ৰ এখন নিৰ্মাণ কৰিব পাৰোঁ নেকি। সপোন আজি বাস্তৱত পৰিণত হ'ল। অহাকালি দিনৰ 12 বজাত ভাৰতৰ যশস্বী গৃহমন্ত্ৰী অমিত শ্বাহ ডাঙৰীয়াই এই আবিৰ্ভাৱ ক্ষেত্ৰখনিৰ শুভ উদ্বোধন কৰিব। মই আজি আপোনালোকক অকণমান দেখুৱাব খুজিছোঁ আবিৰ্ভাৱ ক্ষেত্ৰখন আৰু আশা কৰোঁ অহাকালি আপোনালোক সকলোৱে আমাৰ লগত যোগদান কৰিব। এতিয়া মই আবিৰ্ভাৱ ক্ষেত্ৰত সোমাই গৈছোঁ। আবিৰ্ভাৱ ক্ষেত্ৰত সোমোৱাৰ লগে লগে আমি বাওঁফালে এটা জলপান গৃহ পাম, অৰ্থাৎ অতিথিসকলে তেওঁলোক গোটেই দিনটো বা গোটেই সময়ছোৱাত আবিৰ্ভাৱ ক্ষেত্ৰখন চোৱাৰ পিছত ইয়াতে তেওঁলোকে চাহ একাপ খাব পাৰিব, অসমীয়া জলপানৰ সুবিধা ল'ব পাৰিব। আমি এই ইতিমধ্যে অমিত শ্বাহ ডাঙৰীয়াৰ নামত আমি ফলকো নিৰ্মাণ কৰিছোঁ আৰু অহাকালি সেই ফলকৰ শুভ উদ্বোধন হ'ব। ইয়াৰ পিছত আমি আপোনালোকক দেখুৱাইছোঁ এই আবিৰ্ভাৱ ক্ষেত্ৰৰ প্ৰশাসনীয় ভৱনটি। আপোনালোকে দেখি ভাল পাব যে এই প্ৰশাসনীয় ভৱনটোত আমি বিভিন্ন ধৰণৰ কনফাৰেন্স ৰুমৰ পৰা আদি কৰি বিভিন্ন আধুনিক সুবিধা আমি সংযোজিত কৰিছোঁ আৰু এই প্ৰশাসনীয় ভৱনটোৱে এই গোটেই কেন্দ্ৰটোৰ বা আবিৰ্ভাৱ ক্ষেত্ৰৰ নিউক্লিয়াছ হিচাপত কাম কৰিব। এতিয়া আমি আপোনালোকক আবিৰ্ভাৱ ক্ষেত্ৰৰ ভিতৰলৈ লৈ যাব বিচাৰিছোঁ আৰু আবিৰ্ভাৱ ক্ষেত্ৰখনৰ ভিতৰলৈ লৈ যাব বিচাৰিছোঁ আৰু এটা এটাকৈ আপোনালোকক আমি এই গোটেই আবিৰ্ভাৱ ক্ষেত্ৰখন দেখুৱাবলৈ যত্ন কৰিম। অলপমান সন্মুখলৈকে চাওক, গুৰু আসন। এই গোটেই আবিৰ্ভাৱ ক্ষেত্ৰখনৰ কেন্দ্ৰবিন্দু হ'ব এই গুৰু আসনখন। অহাকালিৰ অনুষ্ঠানৰ বাবে আমাৰ ভাগিনহঁতে প্ৰস্তুতিও কৰি আছে আৰু তেওঁলোকে অহাকালি তেওঁলোকৰ অনুষ্ঠান গৃহমন্ত্ৰী ডাঙৰীয়াক প্ৰদৰ্শন কৰিব। মই আপোনালোকক গুৰু আসনৰ ভিতৰলৈকে লৈ যাব খুজিম, কিন্তু গুৰু আসনৰ ভিতৰলৈ লৈ যোৱাৰ আগতে মই আপোনালোকক দেখুৱাব খুজিছোঁ
এই আবিৰ্ভাৱ ক্ষেত্ৰত আমি প্ৰস্তুত কৰা গৱেষণা কেন্দ্ৰ। এতিয়া বাহিৰৰ পৰা আপোনালোকে যেতিয়া ইয়াক চাব, ই খোলৰ আকৃতিত নিৰ্মাণ কৰা হৈছে। এই গোটেই আবিৰ্ভাৱ ক্ষেত্ৰখনি বটগছৰ আৰ্হিত ইয়াক নিৰ্মাণ কৰা হৈছে। বটগছ এডালৰ ঠাল ঠেঙুলি যেনেকে সকলো ফালে বিয়পি থাকে, সেই ধৰণে আমি ইয়াত বিভিন্ন অনুষ্ঠান নিৰ্মাণ কৰিছো।